এখন খাটি অসমীয়া থালি আৰু দেখিলেই গৰমৰ দিনত এনেকুৱা লাগিব এই আঞ্জাকণ যদি এতিয়া এই গৰমত পাওঁ একেবাৰে খাই লৈ দেহা হাত পৰি যাব। পিছে মোৰ মনৰ ভাৱহে প্ৰকাশ কৰিছোঁ বাৰু, আপোনালোকৰ হয়নে নহয় জনাব মোক। আজি একেবাৰে এনেকৈ, কিন্তু এনেকৈ বুলি নকওঁ দেই, এয়া কেৱল আমাৰ অসমতহে খাবলৈ এনেকৈ পোৱা যায়। হাই এভৰিৱান, আজি বনাওঁ হওক ঢেকীয়া আৰু পুঠি মাছেৰে নেমু টেঙা জোল। ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল বুলিহে কোৱা হয় নহয়নে? ঔটেঙা নাই, কিন্তু নেমুৰেও যে ইমান টেষ্ট হয় এবাৰ খাই চাব যদি নেমুৰে কেতিয়াও খোৱা নাই ঢেকীয়া আৰু পুঠি মাছৰ জোল। আজি সেয়া অকণমান লুলৰাকৈ বনাইছোঁ আমাৰ খাটি অসমীয়া জুতি। আহকচোন। আৰু প্ৰথমতে মচুৰ দালি তিয়াই লওঁ দেই। মই অকণমান দালি বনোৱাৰ আগত তিয়াই থৈ দিওঁ, তেতিয়া ইয়াৰ কেমিকেলছখিনিও আঁতৰাবলৈ ভাল হয়। আৰু সেয়া সমানে এয়া পুঠি মাছ ধুনীয়াকৈ বাছি কুচি ল'লোঁ আৰু সেইখিনিও মেৰিনেট কৰিম। এতিয়া দালিখিনি ধুই লৈ প্ৰথমতে প্ৰেছাৰত দি লওঁ দেই। দালিখিনি সমানে বাকী কামবোৰ হৈ থাকিব। তেনেই সাধাৰণ, পিছে ৰেচিপি বনাইছোঁ যিহেতু ৰেচিপিৰ বিষয়ে ক'ব লাগিব, হয়নে নহয় বাৰু? আৰু নিমখ হালধিকণ দি প্ৰেছাৰটো চিটিটো ঢাকনিটো বন্ধ কৰি এটা চিটি অহালৈকে সেইখিনি হ'বলৈ দিম। আৰু এইফালে পুঠি মাছখিনি লৈ লৈছোঁ, নিমখ হালধি অকণমান সানি লওঁ। পুঠি মাছ অৱশ্যে বজাৰৰ পৰা অনা পুঠি মাছেই, ক'তনো আৰু আজিকালি খাল বিলত মাৰিবলৈ যাবলৈ আছে জেগা নহয়নে? পিছে বাচিও নিদিয়ে নহয় সৰু মাছকেইটা। তাৰপিছত এতিয়া প্ৰথমতে মাছখিনি অকণমান ভাজি লওঁ। অকণমান ডাঙৰ ডাঙৰ চাই লৈছোঁ আঞ্জাত দিবৰ কাৰণে এইখিনি। পুঠি মাছ ভাজিবলৈ বেছি সময় নালাগে, পিছে গেছৰ ফ্লেমটোহে ল' কৰি ৰাখিব লাগে, নহ'লে একেবাৰে বেছিয়ে মুচমুচীয়া হৈ যাব। আৰু সেয়া সমানে এয়া ঢেকীয়া কেইডাল আকৌ বাছি লওঁ। ঢেকীয়া কেইডাল আকৌ মই কামৰ সংক্ৰান্তত ইউনিভাৰ্চিটিৰ ফালে গৈছিলোঁ, তেতিয়া দোকান এখনতে বাইদেউগৰাকীলৈ বহি আছিলোঁ। ইমান ভাল দেখিলোঁ, সতেজ একদম সঁচাকৈ সতেজ লৈ আহিলোঁ আৰু বাছি কুচি ল'লোঁ। এতিয়া বাৰিষাৰ দিন যিহেতু পোক পৰুৱা থাকে, পিছে ঢেকীয়া দেখিলে ৰ'ব নোৱাৰোঁ। কোন কোন বাৰু ঢেকীয়া ভাল পোৱা মানুহ আছে মোৰ দৰে? মই বহুত বেছিয়ে ভাল পাওঁ। ঢেকীয়া যেনেকৈ বনাই নিদিয়ক, পিছে টেঙা আঞ্জাত দিয়া ঢেকীয়াকেইডাল আকৌ খাবলৈ বহুত বেছি টেষ্ট পাওঁ, হয়নে নহয় বাৰু? আপোনালোকে জনাবচোন কমেণ্ট কৰি। আৰু এতিয়া বাছি ল'লোঁ এয়া, তাৰপিছত ধুই ল'ম। আৰু এইফালে মাছখিনি এবাৰ এবাৰ লৰাই দিছোঁ। ঢেকীয়া আকৌ কুটি লোৱাতকৈ, মানে মিহিকৈ কুটি লোৱাতকৈ এনেকৈ ছিঙি দিলেহে কিবা এটা ভাল লাগে দেখোন, ঢেকীয়া খাইছোঁ যেন লাগে। আৰু এতিয়া মাছখিনি এনেকৈ এটা লুটি দিয়াৰ পিছতে এইখিনি কাঢ়িব পৰা হৈয়ে যাব। পুঠি মাছ কৈছিলে নহয় বেছি সময় ভাজিবই নালাগে। সদায় বহুত বেছি মেহনত কৰি মানে ৰেচিপি বনাইছোঁ বুলি বনাই খাই দেখুৱাব নোখোজোঁ আচলতে। আমি অসমীয়া খাদ্যবোৰ খাই বহুত বেছিকৈ ভাল পাওঁ আৰু সেইকাৰণে ঘৰত প্ৰায় এনেকৈ বনোৱা হয়। আৰু মাছখিনি কাঢ়ি ল'লোঁ, তাৰপিছতে এয়া অকণমান কালজিৰা ফুটিবলৈ দি কেঁচা জলকীয়া দুটা দিলোঁ, দি এইখিনি ধুই পখালি ল'লোৱে আৰু ঢেকীয়াখিনি, তাৰপিছত দি নিমখ হালধি অকণমান দি দিলোঁ। দি লৈ অকণমান ভালকৈ লৰাম। এতিয়া ফ্লেমটো অকণমান মিডিয়াম কৰি দিছোঁ। বুটৰ সৈতে যেতিয়া ঢেকীয়া ভজা হয় সেই সোৱাদটো সুকীয়া হয়। পিছে ঢেকীয়াৰ যিটো বিজল সেইটো অৱশ্যে ভাজিব জানিলেহে মানে মাৰ যায় নহয়নে? মোৰ ভণ্টিয়ে মই বনালে তাই বৰ ভাল পায়। আৰু এতিয়া এইফালে চাওক দালিখিনি দেখুৱাই দিছোঁ, শেষ হৈ গ'ল। আৰু এয়া ঢেকীয়াখিনি এটা ঢাকোন দিয়াৰ পিছত তেনেই পমি আহিলে, নিমখ দি দিয়াৰ লগে লগে তেনেকুৱাই হৈ যায়, একেবাৰে নাইকিয়া হৈ যায়। প্ৰথমতে লাগিব বহুত বেছি হৈ গৈছে। অৱশ্যে জোলত দিয়া ঢেকীয়া আকৌ বহুত বেছিকৈও যদি দিয়া হয় তেতিয়াও খাবলৈ ভাল নালাগে, বহুত ডাঠ হ'লেও জোখ এটা হ'ব লাগে আৰু এনেকৈ অকণমান মুকলিকৈ অলপ দেৰি ভাজিলোঁ। তাৰপিছতে এইখিনি দালিখিনি দি দিছোঁ। এইখিনিতে জনাওঁ, যদি আপোনালোকে ভাবে দালি নাখাওঁ আলু পিহিও দিব পাৰে, বইল কৰি লৈ ভাততে বইল কৰি ল'ব পাৰে বা এক্সট্ৰাকৈ বইল কৰি লৈ আলু পিহি দি দিব পাৰে। মই মচুৰ দালিৰ সৈতে বৰ ভাল পাওঁ খাই। বহুতৰে কনচেপ্ট আছে মচুৰ দালিৰ লগতনো মাছ খায় নেকি, কিন্তু সেইটো আচৰিত পাওঁ, কিয় মচুৰ দালিৰ লগত মাছ খাব নোৱাৰি। আমাৰ নেবাৰতে এই কথাটো ওলাইছিলে, মই আচৰিতে হৈছিলোঁ। মচুৰ দালিৰ সৈতে বহুত কিবা কিবি খাব পাৰি, মচুৰ দালিটো এনেকুৱা কি বস্তু নহয়নে? এইটো খোৱা বস্তুৱেই। বাৰু যি কি নহওক মাছখিনি দি দিলোঁ, দি লৈ
পানীও জোখত কৰি দি তাৰপিছত একদম ধুনীয়াকৈ ঢাকি এটা ঢাকোন দিয়াৰ পিছত একদম আৰু এটা গোন্ধ আহিয়ে যায় আৰু পিছে ৰ'ব ঔটেঙাটো বাৰু দিয়াই নাই ঔটেঙাৰ লগততো সোৱাদৰ তুলনা নাই পিছে আপোনালোকে আৰু এটা বস্তুৰ লগত মই আপোনালোকক ক'ব পাৰোঁ নদী যে সেইটোতো খাই ভাল পাব সেয়া হ'ল এয়া নেমু যি নেমু নহওক কাজি নেমু গোল নেমু যি নেমু নহওক বৰ সোৱাদ লাগে নেমুৰ এটা এক্সট্ৰা গোন্ধ ওলায় মোৰ এটা কথা মনত আছে মোৰ ভণ্টিৰ সৈতে গোলাঘাটৰ এজন ল'ৰা কামৰ সৈতে আহিছিলে এবাৰ আমাৰ ঘৰত ভাত খাইছিলে সি মানে আচৰিত হৈ গৈছিল সি কৈছিলে জীৱনত মচুৰ দালিত মাছ দি খোৱা নাই আৰু ইমান টেষ্ট পালোঁ নেমুৰ জোলটো সি মানে খুজি খাইছে একচুৱেলি আপোনালোকে যদি কোনোবাই নাই খোৱা নহয় সঁচাকৈ ট্ৰাই কৰি চাব দেই মই মিছাকৈ কোৱা নাই আৰু এয়া মোৰ হৈ গৈছে আৰু মই গোন্ধটো ইয়াৰ মানে যেতিয়া নেমু দি দিয়া হয় সেই গোন্ধটো লৈ মানে বিৰাট ভাল পাওঁ মানে আৰু এতিয়া প্ৰায় হৈ গ'ল এয়া দেখিছেনে দেখিলেই খাওঁ খাওঁ লাগিবই যিসকলে ঢেকীয়া প্ৰেমী আৰু সৰু সৰু মাছৰ প্ৰেমী আৰু ভাল লাগিলে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ড চাৰ্কুলত আজিলৈ আহোঁ দেই